মই লীলা দেৱী। আজি মোৰ লগত আছে বিখ্যাত জ্যোতিষী কিৰয়ং। নমস্কাৰ জনাইছো আপোনাক। নমস্কাৰ। পলকতে মানুহৰ সমস্যা সমাধান কৰিব পৰা জ্যোতিষী কিৰয়ং। আৰু মোৰ এখেতৰ চেম্বাৰত আহিছো মই আজি, আৰু আহিয়ে দেখিছো মহাপ্ৰভু। বিৰাট ভাল লাগিছে মোৰ, কাৰণ মোৰ প্ৰিয় মহাপ্ৰভু সত্যম শিৱম সুন্দৰম। আচ্ছা, আপুনি শিৱ বুলি ক'লে কি বুজে? প্ৰথমতে মই আপোনাক, হয় কাৰণ এই ভোগালী বিহুৰ সময়ত আপুনি আহিছে, হয় মই নিজকে যথেষ্ট লাকি বুলি ভাবিছো আজিৰ দিনটোত। আৰু গতিকে ভোগালী বিহুৰ শুভেচ্ছা আপোনাক আৰু সকলোকে মই জনাইছো, অসমবাসী ৰাইজলৈ জনাইছো। বহুত ধন্যবাদ। হয়, শিৱ আচলতে কথাত কয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। হয় ব্ৰহ্মাই সৃষ্টি কৰিছিলে, সৃষ্টিকৰ্তা। হয় বিষ্ণু আমাৰ অন্তৰত সদায় আছে, হয় আৰু মহেশ্বৰ তেখেতে হৈছে সৰ্বকালৰ ঈশ্বৰ। হয় শিৱৰ অবিহনে, মহেশ্বৰৰ অবিহনে আমি কোনো জীয়াই থাকিব নোৱাৰো। অ, কাৰণ কয় যে যত্ৰ জীৱ তত্ৰ শিৱ। হয় গতিকে শিৱ সদায় জীৱৰ লগত থাকে, গতিকে জীৱ শিৱৰ লগত থাকিব লাগিব। সেইটোৱে গতিকে শিৱৰ আসন আমাৰ ইয়াতে বহুত আগৰ পৰাই আছে, ৰত্নকুমাৰত আছে। আৰু মই নিজে শিৱৰাত্ৰিৰ দিনা জন্মগ্ৰহণ কৰিছিলো। সেয়াও এটা বেলেগ ষ্টৰী, মই কম বাৰু কেতিয়াবা। কাৰণ মোৰ জন্মৰ এবছৰ আগতে মোৰ মায়ে এটা শিৱ মূৰ্তি কোনোবাই মাত দি গৈছিলে। তাৰপিছত একজেক্টলি শিৱৰাত্ৰিৰ দিনা মোৰ জন্ম হৈছিলে। আগতে শিৱৰাত্ৰি আহি আছে। যি নহওক বাৰু, সকলোৰে ওপৰতে শিৱৰ আশীৰ্বাদ বৰ্ষিত হওক, সকলোৰে মংগল হওক। আৰু স্পেচিয়েলি 2026 এই বছৰটো হৈছে সূৰ্যৰ বছৰ, ৰবিৰ বছৰ। আৰু সূৰ্য হৈছে কিং অফ দ্য প্লেনেটছ, সকলো গ্ৰহৰ ৰজা। গতিকে এই বছৰটোত সূৰ্যক আমি যদি ৰাতিপুৱা উঠি পেলাই সেৱা কৰো, আৰু ইয়াৰ লগে লগে শিৱক যদি আমি শিৱলিংগত যদি পানী দিওঁ, ওম নম শিৱায় হৰ হৰ মহাদেৱ বুলি পানী দিওঁ, আমি সকলো ফালে শান্তি লাভ কৰিব পাৰো। আৰু কোৱা হয় সত্যই সুন্দৰ আৰু সুন্দৰে শিৱ, হয় নে নহয়? আমি যদি আমাৰ মনোজগতখন সুন্দৰ কৰি ৰাখিব পাৰো, আৰু মনৰ লগতে, মন যদি সুন্দৰ হয়, মনৰ লগতে সকলো দিশে সুন্দৰ হব। আমাৰ নিজৰ সংসাৰখনো সুন্দৰ হব। আমি নিজৰ লগত পৃথিৱীখনৰ মংগল কামনা কৰিব লাগে। কেৱল শিৱৰ ওচৰত, ভগৱানৰ ওচৰত গৈ নিজৰ মংগল কামনা কৰিলো সেয়া নহয়। যেতিয়া আমি গোটেই পৃথিৱীখনৰ মংগল কামনা কৰিম, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, যোনটো জাতি নহওক কিয়, যি ধৰ্মৰ নহওক কিয়, সকলোৱে মানুহ। গতিকে মানুহ হিচাপে আমি যদি সকলোৰে উপকাৰত লাগো, সকলোৰ কিবা এটা কামত যদি লাগো, তেতিয়া নিজকে ধন্য ভাবিম, আৰু আমি নিশ্চয় শিৱৰ বা মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিম। বহুত ধন্যবাদ। আজি বহুত বছৰৰ পিছত মই আপোনাৰ ওচৰলৈ আহিছো, আৰু আপোনাৰ নিশ্চয় মনত আছে, আৰু অসমৰ মানুহে কিজানি পাহৰিলে যে অসমীয়া ভাষা সংস্কৃতিৰ উন্নতিৰ হকে আপুনি এদিন এখন আলোচনী উলিয়াইছিল, আৰু সেইখনৰ নাম আছিল সৃজনী। বহুত বছৰ চলিছিলে। হয়, আপুনি আমাৰ যি মুখ্য কেইজন আছিলো, আপুনি এজন আছিলে তাৰ ভিতৰত। যথেষ্ট কষ্ট কৰিছিল। আমি ৰাতি ৰাতি বহি পেলাই কাম কৰো, সৃজনীৰ কাম কৰো। গতিকে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত আপুনি যথেষ্ট অৰিহণা যোগাইছে। এই কথা অসমৰ বহুত মানুহে হয়তো নাজানে, গতিকে মই কৈ দিলো, অসমীয়া চিৰিয়েল, অসমীয়া চিনেমাৰ কাৰণেও আপুনি কাম কৰিছে। আপুনি অকল জ্যোতিষৰ কামতে ব্যস্ত হৈ থকা নাই, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৈতেও আপুনি জড়িত হৈ আছে। আপুনি কৰা হিট চিনেমাখনৰ কথা এবাৰ কওক। হয়, মোৰ কৰা হিট চিনেমাখন হল ত্যাগ। 2002-03 মানত ৰিলিজ হৈছিলে। তাতে ইয়াৰ যতীন বৰা আছিলে, গীতাৱলী আছিলে, বহুত আছিলে। বেংগলৰ শতাব্দী ৰায়, কিছুমান আৰ্টিষ্ট আছিলে। মুম্বাইৰ বহুত আৰ্টিষ্ট আছিলে, তেওঁলোকে গানৰ হেৰি কৰিছিলে। আৰু কেৱল চিনেমা নহয়, মই চিৰিয়েলো বহুত কৰিছো। আৰু ৰিচেণ্টলি মই OTT প্লেটফৰ্মত জয় পৰাজয় বুলি এখন কৰিলো, এতিয়াও ৰিলিজ হোৱা নাই, সেইটো হ'ব বাৰু। আৰু অসমৰ চিনেমা জগতখন একচুৱেলি জুবিন গাৰ্গে যি দি থৈ গল, যি অৱদান তেখেতে দিছিলে, ইয়াতো আৰু প্ৰাতঃস্মৰণীয়, একেবাৰে ৰাতিপুৱা উঠিয়ে স্মৰণ কৰাৰ নিচিনা। গতিকে সেইটো বাৰু আছে। আগলৈ আমি যদি অকমানো চিনেমাখন এটা জাগাত আহে, মই নিশ্চয় আকৌ কৰিম, বা আকৌ এতিয়া OTT প্লেটফৰ্মত মোৰ কেইবাখন চিনেমা কৰাৰ কথা আছে। এটা বাৰু ৰিচেণ্টলি কৰিলো। আৰু এটা কথা, মই আচলতে অসমৰ হেৰাই যোৱা এটা শিল্প, এটা কলা, সেয়া হ'ল যাদুবিদ্যা। হয়, মই যাদুবিদ্যাৰ লগত বহুত দিনৰ পৰা জড়িত। এতিয়াও মই যাদু কৰো। যাদুত মোৰ এটা টিমে আছিলে,
এটা সময়ত মই টাইম অকমান আছিলে, মই যাদুৰ টিম লৈ পেলাই গোটেই ভাৰতবৰ্ষত ঘূৰি ফুৰিছো, মানে অসমৰ কলাবিদ্যাটোক আগবঢ়োৱাৰ কাৰণে। যে 64টি কলাবিদ্যা আছে, 64 টাইপছ অফ আৰ্ট আছে, তাৰ ভিতৰত যাদুবিদ্যা এটা প্ৰধান আৰ্ট। গতিকে সেই আৰ্টটোক কথাত কয় যে কামৰূপ কামাখ্যা মায়ং। বাহিৰৰ মানুহ এতিয়াও কয় যে কামৰূপ কামাখ্যাত গ'লে যাদু জানে নেকি, মায়ঙত গ'লে যাদুবিদ্যা হয়। আচলতে সেয়া এটা অসমৰ কালচাৰ, প্ৰাচীন এটা পৰম্পৰা। আৰু এতিয়াও যাদুবিদ্যাৰ হকে যাদুবিদ্যা মই এতিয়াও কৰো। যদি কোনোবাই মাতে বা ক'ৰবাত আমি যাদুবিদ্যাৰ উন্নতি কৰবে বিভিন্ন ধৰণৰ কাম কাজ এতিয়াও কৰি আছো। আৰু মোৰ বিকল্প বুলি এটা NGO আছে, যাৰ জৰিয়তে মই সামাজিক কাম কৰো। ইয়াৰ লগতে যাদুবিদ্যাৰ প্ৰসাৰৰ কাৰণেও আমি কাম কৰি আছো। বহুত ভাল লাগিল। বহুত বছৰ আপোনাক লগ পোৱা নাই, মাজতে এটা বিতৰ্ক এটা শুনিলো যে আপোনাৰ ইয়াতে ৰেড হৈছিলে, বহুত কিবা কিবি পালে, আপুনি জেলত যাব লগা হ'ল। কথাবোৰ সঁচা নেকি বাৰু? তেতিয়া মনটোত বহুত দুখ লাগিছিল, কাৰণ কিৰয়ঙক মই যেনেকে জানো, যিজন মানুহে অসমৰ সাহিত্য সংস্কৃতিৰ উন্নতিৰ কাৰণে কাম কৰি আছে, কলা সাধনা কৰি আছে, সেইজন মানুহে এইবিলাক কাম কৰিব পাৰে জানো? আচলতে অসমীয়াত এষাৰ কথা আছে, ইয়াক কোৱা হয় গোকাট মিছা কথা। হয়। আৰু এই ক্ষেত্ৰত মই সেই কথাষাৰে প্ৰযোজ্য মোৰ ক্ষেত্ৰত। কাৰণটো হ'ল ইনকাম টেক্স ৰেট এটা ৰুটিন। ৰুটিনৰ হিচাপে মই কৰিছো, ইনকাম টেক্স ৰেট মোক কৰিব পাৰে। লগতে কিবা কাৰণত কোনোবাই কিবা লগাইছে, ফৰেষ্ট এৰিয়া হ'ল, আমাৰ ইয়াতো ফৰেষ্টৰ কোনো বস্তু লৈ পেলাই আমাৰ কাৰবাৰ নাই। আমাৰ কাৰবাৰ হৈছে জেমছ এণ্ড জুৱেলাৰী। আমি যিবিলাক জ্যোতিষ প্ৰতিকাৰ দিওঁ, তাৰ কিছুমান জেমছ থাকে, সেই জেমছ বিলাক মানুহে কেতিয়াবা লয়, কেতিয়াবা বেলেগৰ পৰাও যাই কিনে লয়। কিন্তু পিয়ৰ, মই সদায় কওঁ যে জেমছটো পিয়ৰ হ'ব লাগিব। পিয়ৰ জেমছ নহলে তাৰ কিন্তু কোনো কাম নাই। আজিকালি ডুপ্লিকেট জেমছো বহুত ওলাইছে। আৰু আমাৰ এটা প্ৰপাৰলি আমাৰ পেপাৰছত বস্তুবিলাক আহে, আৰু আমি GST আমাৰ আছে, GST নাম্বাৰত আমাৰ দিয়া হয়। গতিকে সেইবিলাকৰ কোনো কথাই নাই। আজিলৈকে পাব্লিকে কমচে কম তেনেকুৱা কোনো বিতৰ্ক কৰা নাই। কিন্তু কিছুমানে তেনেকুৱা ওলাই দিছে যে কিৰঙে ৰেড কৰিছিলে কিৰঙক, আৰু কিৰঙৰ জেল যাত্ৰা হ'ল। আজি মই আপোনাৰ ওচৰত এষাৰ কথা মানে ক্লিয়াৰ কৰো, যদি ইনকাম টেক্স বা ফৰেষ্ট ৰেটত সেইদিনাখন আছিলে চাগে 2009 মাৰ্চ মাহ আছিলে, চাগে 25 মাৰ্চ এনেকুৱা কিবা এটা আছিলে। যদি এদিনৰ কাৰণে 1 ঘণ্টাৰ কাৰণে মোক জেলত লৈ গৈছে বা মই জেলত আছিলো, তেতিয়া মোৰ ওচৰত চেক এখন আছে, মই 10 লাখ টকাৰ এটা চেক তেখেতক লিখি দিম, যদি কোনোবাই প্ৰমাণ কৰিব পাৰে যে মই এদিনৰ কাৰণে বা 1 ঘণ্টাৰ কাৰণে মোক জেলত লৈ গৈছে বা মোক এৰেষ্ট কৰিছে। মই চেক এখন ক্লিয়াৰলি, মোৰ ব্লেংক চেক আছে, মই ইয়াতে 10 লাখ এটা লিখি দিব পাৰো আপোনাক। আপুনি যদি প্ৰমাণ কৰিব পাৰে, কোনোবা লৈ আনিব পাৰে, মই লগে লগে দি দিম। মই এতিয়া জনসমক্ষে আপোনাৰ ইমান পপুলাৰ চেনেলৰ জৰিয়তে সেই কথাষাৰ কৰো। গতিকে সম্পূৰ্ণ মিছা কথা। আৰু গভৰ্ণমেণ্টৰ মানে কোৰ্টে মোক মাননীয় কোৰ্টে মই সন্মান কৰো কোৰ্টক, কাৰণ আইনক সকলোৱে সন্মান কৰিব লাগে। গতিকে মোক কেতিয়াবা টোটেলি ক্লিন চিট দি ৰাখিছে, যাতে কোনো ধৰণৰ বিতৰ্ক নাই। এইবিলাক সম্পূৰ্ণ মিছা। কিছুমানে হিংসা কৰি যদি ওলাই দিয়ে, মই আজিলৈকে একো কথা কোৱা নাই। আপুনি কথাষাৰ ওলাইছে বুলি মই কলো, কাকো মই সেইটো কথা কোৱাও নাই আজিলৈকে। কিছুমানে লিখি আছে, কিছুমানে কিবা কিবি লিখি আছে। মই ভাবো যে মানে মানুহ যিমান ওপৰলৈ উঠিব, ইমানে পিছফালে সেইবিলাক কিছুমান থাকে। গতিকে আপুনি ইগনোৰ কৰিব লাগে, উপায় নাই। আমাৰ ইমান কাম কৰি মই 3 ঘণ্টা 3.5 ঘণ্টা বেছি মই শুব নোৱাৰো, মোৰ শুৱাৰো টাইম নাই। যোৱাকালি ৰাতি এজনে সুধিছে, নাই ফোন কৰিছিলে 3:45 বজাত, 2:45 ৰাতি, মই সেইটো ফোনো ধৰিছো। মই কাৰণ 3টা 3:30 মই শুবই যাব নোৱাৰো। গতিকে টাইম যদি আমাৰ নাই, কোনোবাই মোৰ এগেইনষ্টত কি কৈছে কি কোৱা নাই, এইবিলাক পাত্তা দি লাভ নাই। কথাটো হৈছে যে কাম কৰি যোৱা, আৰু জনসাধাৰণে যদি ভাবে যে মই সঁচাকে কাম কৰি আছো, তেওঁলোকৰ বাবে কাম কৰি আছো, তেওঁলোকে উপকৃত হৈছে, সেয়াই মোৰ আশীৰ্বাদ, সেয়াই মোৰ কিবা এটা প্ৰাপ্তি। আপুনি বহুত ধৰণৰ মিডিয়াৰ লগত জড়িত হল, বহুত অভিজ্ঞতা হল। আপুনি প্ৰিণ্ট মিডিয়াৰ লগত থাকিলে, আপুনি টিভিৰ লগত আছে, আপুনি শেহতীয়াকে ছচিয়েল মিডিয়াৰ লগত আছে। আপুনি কোনটো মিডিয়াত বেছি মানে আপোনাক মানে তুলি ধৰিব পাৰিছে বুলি আপুনি ভাবে? আপোনাক প্ৰিণ্ট মিডিয়াই বেছি তুলি ধৰিব পাৰিছে, আপোনাৰ মনৰ কথাখিনি আপুনি প্ৰিণ্ট মিডিয়াৰ যোগেৰে ভালকে ক'ব পাৰিছে, বা টিভিত ক'ব পাৰিছে, বা আজিৰ যি ছচিয়েল মিডিয়াৰ উত্থান? সঁচা কথা কবলৈ গলে প্ৰিণ্ট মিডিয়াৰ নিচিনা মনৰ কথা কোনো ইমানকে তুলি ধৰিব নোৱাৰে। আৰু যুগৰ লগে লগে আমি মানে প্ৰিণ্ট মিডিয়াৰ পৰা লাহে লাহে টিভি, লাহে লাহে ছচিয়েল মিডিয়াটো আহিছো বাৰু। কিন্তু যোনটো প্ৰিণ্ট মিডিয়াৰ মনৰ কথাখিনি আপুনি যিমান বহলাকে ক'ব পাৰিব, সেয়া কিন্তু আৰু কতো অনুভৱ অন্তৰৰ অনুভৱ। আজিৰ দিনতো মই ৰাতিপুৱা যদি যিমানে টিভি আছে, যিমানে ছচিয়েল মিডিয়া নাথাকক কিয়, এই ৰাতিপুৱা উঠি পেলাই মানে পেপাৰখন যদি নাচাও, কিবা এটা যেন ৰৈ গল, কিবা খোৱাই নাই, ব্ৰেকফাষ্ট কৰা নাই, তেনেকুৱা এটা হেৰি। যদি দিনত টাইমো পোৱা নাই, মই জেনেৰেলি হেডলাইন বিলাক আৰু ইম্পৰ্টেণ্ট কথাখিনি ইমান টাইম কম, কিন্তু যদি টাইম পোৱা নাই, ৰাতি 3টা বজাত হলেও, ৰাতি 8টা বজাত হলেও পঢ়িমে।
300-4খন পেপাৰ মই মানে অকমান আজিৰ দিনতো মই ষ্টাডি কৰো অনুভৱটো মানে বেলেগ অনুভৱটো অলপ বেলেগ ধৰণৰ আৰু যোনটো ইণ্টাৰেষ্ট প্ৰিণ্ট মিডিয়াৰ যোনটো ইণ্টাৰেষ্ট যোনটো মনৰ যোনটো হেৰি সেই বস্তুটো আজিকালি ঠিক আৰু সেইকাৰণে কিজানি আজিও কিতাপৰ আদৰ হেৰাই যোৱা নাই বহুতে কয় যে কিতাপ মানে নপঢ়ে মানুহে কিন্তু যিবিলাক মানুহে পঢ়ে সেইবিলাক মানুহৰ কিন্তু সেই ধাউতিটো আছে এতিয়াও আৰু সেইটো কাৰণে আজিও প্ৰকাশন গোষ্ঠীবিলাকে কিতাপ উলিয়াই আছে শেহতীয়াকে শুনিছো আপুনিও কিতাপ ছপা কৰিম বুলি ভাবিছে মই আগতে মোৰ কিছুমান নিজৰ মই কবিতা লিখিবিলাক কিতাপ ওলাই গৈছে আৰু ৰিচেণ্টলি এষ্ট্ৰলজিৰ ওপৰতো কিছুমান কিতাপ ওলাব আৰু আপোনাৰ সহায় লাগিব সেইবিলাকত আৰু কথা হৈছে অল্ড ইজ গল্ড গতিকে সেই যে মানে এটা যুগৰ চেঞ্জৰ লগে লগে আগৰ বস্তুখিনি আকৌ ঘূৰি লৈ আহে ঘূৰি ঘূৰি আহে যেনে ফেশ্বন ডিজাইনিঙে কওক আপুনি গতিকে আগৰ যোনটো মানে লিখা মেলা বা আগৰ যোনটো প্ৰিণ্ট মিডিয়া মোৰ বিশ্বাস যে অহা দিনত কিন্তু সেই বস্তুটো আকৌ ঘূৰি ঘূৰি এতিয়া ৰিচেণ্টলি মই লাষ্ট 6 মান্থ 7 মান্থ 8 মান্থৰ কথা কৈছো আপোনালোকে মন কৰিব সকলোৱে কিন্তু লাহে লাহে প্ৰিণ্ট মিডিয়াৰ এটা গুৰুত্ব মানে দি আছে কাৰণ টিভিত আজিকালি তেওঁলোকে হেৰি নাই আৰু ছচিয়েল মিডিয়াটো চাওক যাৰ যি ইচ্ছা মোবাইল এটা হাতত ললে আৰু ছচিয়েল মিডিয়া হৈ গ'ল বহুতেতো মানে ক্ৰোধিত হৈছে ছচিয়েল মিডিয়ালৈ মানে ইৰিটেশ্যন যিটো সেইটো বাঢ়িছে মানুহৰ যে কি হৈ গৈ আছে প্ৰথম ভাল লাগিছিল কিন্তু লাহে লাহে মানুহৰ উৎপাতটো যেতিয়া বাঢ়িলে মিডিয়াটোৰ প্ৰতি মানুহৰ লাহে লাহে কিজানি অনীহা আহিব আৰু তেতিয়া মানুহ ঘূৰি আকৌ প্ৰিণ্ট মিডিয়ালৈ আহিব গতিকে বহুত ভাল লাগিল বহুত দিনৰ মূৰত আপোনাক লগ পালো বহুত ভাল লাগিল আৰু আপোনাৰ চেম্বাৰটোত সোমাই এটা ভক্তিৰ ভাৱে মনটোত দোলা দি গ'ল আৰু আচলতে আমাৰ ইয়াতে বহুত আগৰ পৰাই 10 মহাবিদ্যা মন্দিৰ আছে গতিকে 10 মহাবিদ্যাটো জানে যে কালিতাৰা ভুৱনেশ্বৰী দক্ষিণা কালী ধুমাৱতী চিন্নমস্তা আদি 10 গৰাকী দেৱীৰ মানে ইয়াতে মন্দিৰ আছে আৰু আমি সদায় পূজা অৰ্চনা কৰি থাকো ইয়াতে বিভিন্ন ধৰণৰ উৎসৱ আদিত আমি পূজা অৰ্চনা কৰো সকলোৱে আহে গোটেই অসমবাসী বা বাহিৰৰ পৰা মানুহবিলাক আহে কেতিয়াবা ফৰেনৰ পৰাও আহে গতিকে সকলোৱে সেৱা কৰে বহুতে কয় যে ভাল লাগে বা অন্তৰখনত যেন এটা কিবা চুই গৈছে কিবা এটা আশীৰ্বাদ পাইছো এনেকুৱাকে চলি আছো আৰু কৰি আছো বহুত ভাল লাগিল ভালে থাকক আৰু মানুহৰ মনত খুদুৱাই থকা প্ৰশ্নবোৰৰ আপুনি এনেকে সহজ ভাৱে উত্তৰ দি যাওক তাৰে কামনা কৰিলো দীৰ্ঘজীৱী হৈ সুখেৰে থাকক আপোনাক অসংখ্য ধন্যবাদ আপুনি দীৰ্ঘজীৱী হওক কাৰণ ইমান বছৰৰ পৰা আপুনি যে লাগি আছে এইটো মিডিয়াৰ লগত আৰু আমাক বহুত কিবা কিবি আপুনি দিছে মইতো এতিয়াও ছচিয়েল মিডিয়াত পায়ে থাকো আগতেতো বাৰু প্ৰিণ্ট মিডিয়াতো পাইছিলো আপোনাৰ লিখা মেলা গতিকে আগলৈ এনেধৰণৰ সেৱা আপুনি কৰি যাব বুলি যাব পাৰিব আপোনাৰ মেইন কথাটো হৈছে আপোনাৰ দীৰ্ঘায়ু হওক দীৰ্ঘায়ু হ'লে আপোনাৰ পৰা আমি বহুত কিবা কিবি পাম ধন্যবাদ